নমস্কাৰ মই আজি এটা সাইডৰ মানে গৰাল ভটাপাৰাৰ গোটেইখিনি সাইডৰ কামৰ মানে গোটেইখিনি ফিনিশিং দেখাই আছো আপোনালোকে এবাৰ ভালদৰে চাকচোন কেনেকৈ হৈছে কামটো এবাৰ কৈ দিব কি কাম কৰিলো মানে একদম টেংকি ফিটিং কৰাৰ বেৰে টেপ ফিটিং কৰালো গোটেইখিনি দেখাই আছো এবাৰ চাই থাকক এইটো চাওক এটা ওপৰত টেংকি বহাই দিছো 1000 লিটাৰৰ এইটো এই সাইডে নামি আনি কিনে ইয়াতে এটা চাবি দিছো এটা অন অফ গোটেই মানে গোটেই ঘৰত অন অফ হৈ যাব ইয়াতে এটা টেপ দি দিছো যাতে মানে ছাতত কিবা কান পানী চিনি ল'ব পাৰে তো এনেকুৱাকে তলে দি এই সাইডে দিন মানে ছাতটো ফুটা কৰি নাম তলত লৈ গৈছো তলখিনি দেখাই আছো এইটো চাওক এতিয়া ওপৰৰ পৰা আহি এইফালে দি এনেকৈ নামি আহিছে নামি এনেকৈ চাৰ্জাৰ ওপৰে দি মানে তলতে গেছি আৰু চাৰ্জাৰ ওপৰে দি এনেকৈ যাই গোটেই লাইন গেছি এনেকৈ পিছফালে দিও মানে তাত পাইপবিলাক পিছফালে দি নামি গেছি ইয়াতে এটা টেপ আছে টেপ ৰাখি দিছো ইয়াতে কিবা কাৰণ পানী চানি ল'লে ইয়াতে ল'ব পাৰিব মই তলতো গোটেইখিনি দেখাইছো কি কাম কৰিছো চাই লওক এতিয়া চাওক মই ভালদৰে তলৰ পৰা দেখাইছো এই ওপৰত টেংকি 1000 লিটাৰৰ টেংকি বহাই এনেকৈ 7 ফুটা কৰি আহি মানে অলপ ভাজ হৈছে এল বেছি হৈছে ভাজ কৰি আহি এইবিলাক এনেকুৱাকে কানেকশ্যন মাৰি দিছো মানে এটো সিঙ্গেলকে যেটো দেখিছে এটো মটৰৰ লাইন মানে মটৰ ফিটিং হলে হেটো দি আহি বাকি এটো 7 ফুটি যেটো আছে এইবিলাক সাপ্লাই তো তাৰে ওয়াশ পাইপৰ গোটেইখিনি মাৰি দিছো লেট্ৰিনৰ বাথৰুমৰ কাৰণে যেটো আৰএনসি পাইপ মাৰিছো হেটো মাৰিছো আৰএনসি আৰু 4 ইঞ্চি মাৰিছো লেট্ৰিনৰ কাৰণে তো ভালদৰে গোটেইখিনি দেখাইছো এনেকুৱাকে গোটেইবিলাক মানে ফুটাবিলাক কৰি ওয়ালত নি কানেকশ্যন বিলাক মাৰিছো এনেকুৱাকে সব মানে টেংকিটো অলপমান ওচহে উঠাল হেতু কাৰণে এনেকৈ চিধাকৈ দিব লগা আছে বাকি ইয়াতে এটা মাজত ওয়াল দিয়া হ'ব ওয়াল দিলে এইবিলাক দেখা নাপাই যাব তো হেতু মানে সিৰি দি আনিব লগা হ'ল এতিয়া লাষ্টত সিৰিটো মানে ভালকে বনাই দিব এতিয়া আমাৰ মানে গোটেইখিনি কামৰ মানে ফিনিশিংটো দেখাইছো আপোনালোকক এতিয়া মই ভিতৰখিনি দেখাইছো চাওক এইটো এটা ওৱান পিস কুমুদ বহাইছো তাৰপিছত এটা সিঙ্গেল ইন্ডিয়ান সিট বহাইছো সিস্টেমটো আছে লগত বাকি বিপকক সাৱাৰ ষ্টপকক গিজাৰৰ গৰম পানী ঠাণ্ডা পানী গোটেইখিনি বহাই দিছো মানে সিম্পলত ধুনিয়া বাথৰুম আছে তো কেনেকুৱা হৈছে আপোনালোকে কামটো কেনেকুৱা হৈছে এবাৰ কৈ দিব বাথৰুমৰ বাহিৰত এটো এটা ওয়াশ বেচিন দিয়া হৈছে যাতে বাথৰুমৰ ভিতৰত থাকিলেও বাহিৰত কোনোবাই মেচিনত হাত ধুব পাৰে হেতৰ কাৰণে দিয়া হৈছে তো ইয়াতে এটা ওয়াশিং মেচিনৰ প্ৰভিজন ৰাখা হৈছে কিন্তু ওয়াশিং মেচিন ৰাখিব অলপমান প্ৰবলেম হ'ব ৰাখি দিলো মিলিলে লগাই দিম আৰু তো ইয়াতে এটা কিচেন আছে কিচেনটোৰ ওচৰতে মানে এটো গ্ৰেনাইট টাইপৰ নতুন নিউ মডেল বেচিন ওয়াশ বেচিনটো লগাই দিছো তাৰপিছত এইটো সাইডে আৰু এটা বাথৰুম আছে এইটো এটা দেখাইছো মই বাহিৰৰ দেখাইছো আপোনালোকক তো এইটো এটা কৰ্নাৰ বেচিন বহাইছো কৰ্নাৰ বেচিনটো ষ্টেণ্ড নাই হেতৰ কাৰণে অলপমান হেই দেখা তেনেকুৱা হৈছে বাকি ইয়াতে এটা সিঙ্গেল কুমুদ আছে সিঙ্গেল আৰু বাকি বিপকক আছে সাৱাৰ টন নাই বাকি ডাইনিঙত এইটো এটা বেচিন বহাই দিছো ডাইনিং হলত তাৰপিছত এতিয়া আমি কামৰ মাজতে এনেকুৱা অলপমান জিকি এনজয় কৰি মানে কামবিলাক কৰি গৈছো কামৰ কোনো হেই নাই তো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে একবাৰ কমেন্ট কৰি কৈ দিব বহুত কষ্ট কৰি ভিডিওবিলাক বনাই আছো থ্যাংক ইউ ভিডিওটো সকলোকে চোৱাৰ বাবে তো পাৰিলে এটা লাইক শেয়াৰ সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ ভিডিওটো সকলোকে চোৱাৰ বাবে তো আমাৰ কামবিলাকে হল এনেকুৱা আমি মানে কোনো বৰষুণ বতাহ চাব লগিয়া নাই খালি কাম হোৱা কৰিব লাগে মানুহক ভাল সাৰ্ভিস দিব লাগে এইটোই জানো থ্যাংক ইউ বাই বাই জয় মা বগলা।